অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এসপ্তাহৰ ভিতৰতে পাৰমাণৱিক সক্ৰিয় হ'ব পাৰে ইৰাণ কিন্তু বাধা দিছে আমেৰিকাই ইৰাণক পাৰমাণৱিক সক্ৰিয় হ'বলৈ নিদিয়ে আমেৰিকাই তেওঁলোকে কূটনৈতিক হেঁচা প্ৰয়োগ কৰিছে কিন্তু তাৰ মাজতে ইৰাণৰ পোনপটীয়া মন্তব্য আমি এই সমূহলৈ ভয় নকৰো কেৰেপ নকৰো পাৰমাণৱিক সক্ৰিয় হ'ম আমি তেওঁলোকে স্পষ্ট কৰিছে পাৰমাণৱিক শক্তি যুদ্ধৰ কাৰণে নহয় আমি শান্তিৰ কাৰণেহে পাৰমাণৱিক শক্তি হ'ব বিচাৰিছো কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে স্পষ্টকৈ কৈছে ইৰাণক কোনো পধ্যেই হ'বলৈ দিয়া নহ'ব পাৰমাণৱিক শক্তি কিন্তু আমেৰিকাৰ এই দাবী মানি নলয় ইৰাণে তেওঁলোকে স্পষ্ট কৰিছে যদি আমেৰিকাই আমাক আক্ৰমণ কৰে তেন্তে আমিও প্ৰত্যুত্তৰ দিম আৰু ইয়াৰ মাজত ডাঙৰ খবৰ আহি পৰিছে এসপ্তাহৰ ভিতৰতে যদি ইৰাণ পাৰমাণৱিক শক্তি হয় তেন্তে পুনৰ এবাৰ বিশ্বত ভয়ংকৰ যুদ্ধ হোৱাৰ সম্ভাৱনা আছে আৰু এই সন্দৰ্ভত কি হৈছে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ টাইম মেড বিগ ব্ৰেকিং ইৰাণ আৰু আমেৰিকাৰ সংঘাত চৰম পৰ্যায়ত ইৰাণ আমেৰিকাৰ সংঘাত চৰম পৰ্যায়ত উপনীত হৈছে ইৰাণৰ পাৰমাণৱিক বোমা নিৰ্মাণলৈ মাত্ৰ এসপ্তাহ বাকী ইৰাণৰ পাৰমাণৱিক বোমা নিৰ্মাণলৈ মাত্ৰ এসপ্তাহ বাকী আছে কিন্তু কোনো কাৰণতে ইৰাণক বোমা বনাবলৈ নিদিয়ে আমেৰিকাই ২৬ ফেব্ৰুৱাৰীত ছুইজাৰলেণ্ডত অনুষ্ঠিত হ'ব তৃতীয় ৰাউণ্ডৰ আলোচনা আমেৰিকা আৰু ইৰাণৰ মাজত হ'ব এই আলোচনা ইৰাণৰ ইউৰেনিয়াম সমৃদ্ধকৰণ এতিয়া নিয়ন্ত্ৰণৰ বাহিৰত বুলি উল্লেখ কৰিছে ইৰাণৰ যি ইউৰেনিয়াম সমৃদ্ধকৰণ আছে সেয়া বাহিৰত নিয়ন্ত্ৰণৰ ইৰাণক আত্মসমৰ্পণ কৰাবলৈ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কূটনৈতিক হেঁচা দিছে পাৰমাণৱিক কাৰ্যসূচী কেৱল শান্তিপূৰ্ণ উদ্দেশ্যৰ বাবে বুলি দাবী কৰিছে ইৰাণে সন্মান আৰু সন্মানজনক ভিত্তি হ'লেহে আলোচনাত বহিব ইৰাণ আমেৰিকালৈ এই কথা ইৰাণে কৈছে ইৰাণৰ সীমান্তত আমেৰিকাৰ দুখনকৈ শক্তিশালী বিমানবাহী জাহাজ মোতায়েন কৰা হৈছে তাৰ ফলতো কিন্তু ইৰাণে পোনপটীয়াকৈ দাবী মানি লোৱা নাই ইউএছএছ আব্ৰাহাম লিংকন আৰু জেৰাল্ড আৰ ফ'ৰ্ড প্ৰেৰণ কৰা হৈছে আমেৰিকাৰ যিকোনো আক্ৰমণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিশোধ ল'বলৈ সাজু আছে ইৰাণ ২৬ ফেব্ৰুৱাৰীৰ বৈঠকে নিৰ্ধাৰণ কৰিব শান্তি নে যুদ্ধ ২৬ ফেব্ৰুৱাৰী দুয়োখন দেশৰ মাজত চুক্তি হ'ব পাৰমাণৱিক চুক্তি হ'ব আমেৰিকাই কৈছে ইৰাণক পাৰমাণৱিক শক্তি হ'বলৈ দিয়া নহ'ব কিন্তু ইৰাণৰ দাবী আমি পাৰমাণৱিক শক্তি হ'ম আৰু এসপ্তাহ বাকী আছে এসপ্তাহৰ পিছতে ইৰাণে আৰম্ভ কৰিব পাৰমাণৱিক বোমা নিৰ্মাণৰ কাম কিন্তু তাৰ মাজতেই আমেৰিকাৰ দাবী ইৰাণক কোনো পধ্যেই পাৰমাণৱিক শক্তি হ'বলৈ দিয়া নহ'ব যাৰ কাৰণে ট্ৰাম্পে হেঁচা প্ৰয়োগ কৰিছে কূটনৈতিক হেঁচা প্ৰয়োগ কৰিছে স্পষ্টকৈ কৈছে যদি ইৰাণে পাৰমাণৱিক শক্তি হয় তেন্তে আক্ৰমণ হ'ব তেহৰাণত আক্ৰমণ কৰা হ'ব কিন্তু আমেৰিকাৰ ধমকলৈ কেৰেপ নকৰে ইৰাণে তেওঁলোকে পোনপটীয়াকৈ কৈছে আমেৰিকাক যদি আমাক আক্ৰমণ কৰা হয় তেন্তে আমিও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিম আৰু আমি পাৰমাণৱিক শক্তি কেৱল যুদ্ধৰ কাৰণে নহয় এয়া হৈছে আমাৰ শান্তিৰ কাৰণে পাৰমাণৱিক শক্তি আমি শান্তিৰ কাৰণেহে হ'ব বিচাৰিছোঁ আৰু তাৰ মাজতেই ৰাছিয়াই কিন্তু ইৰাণক সমৰ্থন কৰিছে ৰাছিয়াই ষ্ট্ৰেইট অফ হৰমুজ যি আছে তাত গৈ যুদ্ধ অনুশীলন কৰিছে আৰু আমেৰিকাক ৰঙা চকু দেখুৱাইছে কিন্তু তাৰ মাজতেই ইৰাণ আৰু আমেৰিকাৰ যি সংঘাত চৰম পৰ্যায়ত উপনীত হৈছে যাৰ ফলত বিশ্বৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এসপ্তাহৰ ভিতৰত ইৰাণ হ'ব পাৰে পাৰমাণৱিক শক্তি আমেৰিকাই বাধা দিছে ইৰাণক পাৰমাণৱিক শক্তি হ'বলৈ দিয়া নহ'ব এয়াই আমেৰিকাৰ মন্তব্য কিন্তু আমেৰিকাৰ দাবী বা আমেৰিকাৰ ধমকক কেৰেপ নকৰে ইৰাণে তেওঁলোকৰ স্পষ্ট দাবী আমি পাৰমাণৱিক শক্তি হ'ম কিন্তু যুদ্ধৰ কাৰণে নহয় শান্তিপূৰ্ণ কাৰণেহে যদি আমাক কোনোবাই আক্ৰমণ কৰে তেন্তে আমিও প্ৰত্যুত্তৰ দিম এয়া হৈছে ইৰাণৰ মন্তব্য আৰু তাৰ পিছতে ট্ৰাম্পৰ হাহাকাৰ লাগিছে ট্ৰাম্পে ভাবিছে যে ইৰাণক দম দিলেই বা ধমক দিলেই তেওঁলোকে পাৰমাণৱিক শক্তি হোৱা বন্ধ কৰিব কিন্তু তেনেকুৱা হোৱা নাই ইৰাণে স্পষ্টকৈ কৈছে আমেৰিকাৰ যি ধমক আছে সেই ধমকলৈ কেৰেপ নকৰোঁ যদি আমেৰিকাই আমাক আক্ৰমণ কৰে তেন্তে আমিও ইয়াৰ প্ৰত্যুত্তৰ দিম তেহৰাণত আক্ৰমণ কৰাৰ পিছতেই কিন্তু আমেৰিকাক পোনপটীয়াকৈ ধমক দিয়া দেখিবলৈ পোৱা গৈছিলে তাৰ বিপৰীতে আমেৰিকাই দুখনকৈ শক্তিশালী যুদ্ধ জাহাজ প্ৰেৰণ কৰিছে মধ্যপ্ৰাচ্যলৈ দুখনকৈ যুদ্ধবাহী জাহাজ প্ৰেৰণ কৰা হৈছে আৰু সেই সময়তে কিন্তু ৰাছিয়া চীন আৰু ইৰাণৰ মাজত দেখিবলৈ পোৱা গৈছে বন্ধুত্বমূলক অনুশীলন ষ্ট্ৰেইট অফ হৰমুজ যি আছে ইৰাণৰ যি জলপথ আছে তাতেই কিন্তু ইৰাণ চীন ৰাছিয়াই
যুদ্ধাভ্যাস কৰিছে, যুদ্ধবাহী বিমানে যুদ্ধাভ্যাস দেখিবলৈ পোৱা গৈছে। ৰাছিয়াই প্ৰেৰণ কৰিছে শক্তিশালী যুদ্ধ জাহাজ আৰু তাৰ মাজতে চিন্তাত পৰিছে ট্ৰাম্প। আলোচনা চুক্তি হোৱাৰ কথা আছে, 26 ফেব্ৰুৱাৰীত আলোচনা চুক্তি হ'ব আৰু সেই চুক্তিত লক্ষণীয় হ'ব কি হ'ব। যদি সেই চুক্তিত ইৰাণ মান্তি নহয় তেন্তে যুদ্ধ হ'ব নেকি? মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ হোৱাৰ আশংকা কৰা হৈছে। শেহতীয়াকৈ কেইবাটাও বিষয়ক লৈ দুয়োখন দেশৰ মাজত সংঘাত বৃদ্ধি পাইছে। আমেৰিকাই তেওঁলোকৰ দাবী স্পষ্টকৈ কৈছে, কিন্তু আমেৰিকাৰ দাবী মানি ল'বলৈ মান্তি নহয় ইৰাণ। তেওঁলোকৰ স্পষ্ট কথা, আমি পাৰমাণৱিক শক্তি হ'ম, আমেৰিকাৰ কথা কেৰেপ নকৰোঁ। গতিকে আমেৰিকাই যদি আমাক আক্ৰমণ কৰে তেন্তে আমি ইয়াৰ প্ৰত্যুত্তৰ দিম। আৰু ইয়াৰ পিছতে পুনৰ এবাৰ দুয়োখন দেশৰ মাজত সংঘাত বৃদ্ধি পাইছে, দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত পুনৰ এবাৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকা দেখা দিছে, যুদ্ধৰ দাবানল দেখিবলৈ পোৱা গৈছে। আৰু সেই সময়তে আৰু মাত্ৰ এসপ্তাহ সময় আছে, এসপ্তাহৰ ভিতৰত হয়তো ইৰাণে পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব, কিন্তু তাৰ পূৰ্বে আমেৰিকাৰ দাবী ইৰাণক পাৰমাণৱিক শক্তি হ'বলৈ দিয়া নহ'ব। 26 ফেব্ৰুৱাৰীত ছুইজাৰলেণ্ডত অনুষ্ঠিত হ'ব বৈঠক, তাত আলোচনা হ'ব, কিন্তু আমেৰিকাৰ যি চুক্তি আছে সেই চুক্তি মানি নলয় ইৰাণে কৈছে আমি পাৰমাণৱিক শক্তি হ'ম। আৰু তাৰ পূৰ্বে এক ডাঙৰ খবৰ, মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ দাবানল আৰম্ভ হ'ব পাৰে, কিয়নো ইৰাণৰ যিকেইটা পাৰমাণৱিক ঘাটি আছিলে সেই আটাইকেইটা ঘাটি কিন্তু আমেৰিকাই এয়াৰ ষ্ট্ৰাইকেৰে ধ্বংস কৰা দেখিবলৈ পোৱা গৈছিলে। ইস্পাহানকে ধৰি কেইবাটাও পাৰমাণৱিক ঘাটি আছে আৰু সেই দুয়োটা ঘাটি আমেৰিকাই ধ্বংস কৰিছিলে, কিন্তু কেইমাহমানৰ পিছতেই সেইসমূহ পাৰমাণৱিক ঘাটি পুনৰ এবাৰ সজ্জীৱিত কৰি তুলিলে আৰু হয়তো তাতেই পাৰমাণৱিক বোমাৰ নিৰ্মাণ কাম চলি আছে। আৰু তাৰ কাৰণে চিন্তাত পৰিছে ট্ৰাম্প। মধ্যপ্ৰাচ্যৰ এখন ৰাষ্ট্ৰ যদি পাৰমাণৱিক শক্তি হয় তেন্তে এয়া হৈছে আমেৰিকাৰ কাৰণে চিন্তাৰ বিষয়, কিয়নো আমেৰিকাৰ সৈতে ইৰাণৰ সম্পৰ্ক ভাল নহয়, ইফালে ইজৰাইলৰ সৈতেও ইৰাণৰ সম্পৰ্ক ভাল নহয়। আৰু হয়তো যদি সঁচাকৈয়ে পাৰমাণৱিক শক্তি হয় ইৰাণ, তেন্তে ই হৈছে ইজৰাইলৰ কাৰণে বেয়া খবৰ আৰু আমেৰিকাৰ কাৰণেও বেয়া খবৰ, কিয়নো ইজৰাইল আৰু আমেৰিকাৰ দুয়োখন দেশৰ মাজত সম্পৰ্ক ভাল। আৰু যুদ্ধৰ সময়ত যি সময়ত ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ হৈছিল সেই সময়ত কিন্তু আমেৰিকাই সহায় কৰিছিল ইজৰাইলক। আৰু যদি ইৰাণ সঁচাকৈয়ে পাৰমাণৱিক শক্তি হয় তেন্তে ইজৰাইলৰ কাৰণে চিন্তাৰ বিষয়, ট্ৰাম্পৰ কাৰণে চিন্তাৰ বিষয়, কিয়নো ট্ৰাম্পে মাজে মাজে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে, মধ্যপ্ৰাচ্যত আমি শাসন কৰিম, মধ্যপ্ৰাচ্যৰ কেইবাখনো ৰাষ্ট্ৰলৈ ভয় ভাবুকি দি আহিছিলে। কিন্তু সঁচাকৈয়ে যদি ইৰাণ পাৰমাণৱিক শক্তি হয় তেন্তে নিশ্চয়কৈ আমেৰিকাক কেৰেপ নকৰিব, আমেৰিকাৰ ভয়ক কেৰেপ নকৰিব, আৰু সেয়াই হয়তো শংকিত হৈ পৰিছে ট্ৰাম্প। আৰু যদি সঁচাকৈয়ে দুয়োখন দেশৰ মাজত চুক্তি সম্পন্ন নহয় তেন্তে নিশ্চয়কৈ যুদ্ধৰ সম্ভাৱনা আহিছে। 26 ফেব্ৰুৱাৰীত আলোচনা হ'ব, সেই আলোচনাৰ পিছতেই নিৰ্ধাৰণ হ'ব শান্তি হ'বনে যুদ্ধ। যদি সঁচাকৈয়ে শান্তি চুক্তি গ্ৰহণ কৰা নহয় তেন্তে দেখিবলৈ পোৱা যাব মধ্যপ্ৰাচ্যত যুদ্ধৰ দাবানল।